অসমীয়া ল'ৰাক হাত তুলিব খিলঞ্জীয়া ল'ৰাক তহঁতৰ ইমান নম হৈ গ'ল তহঁতৰ এনেকে পঢ়িব শুনিব নাজানো স্কুল নগ'লে হেৰি নগ'লে ইতিমধ্যে খবৰ পাইছিলোঁ যে ডেলিভাৰী দিব অহা এজন ল'ৰাই ডেলিভাৰী দিব আহিছিলে। তেওঁলোকে অৰ্ডাৰ দিছিলে 3টা বস্তু থকা এটা কম্বো অৰ্ডাৰ। যিহেতু তেওঁলোকে ফটোত দেখিছিলে 6টা, কিন্তু তাত আছিলে ছেট অফ 3 লিখা। তো সেই তিনিটা অৰ্ডাৰ যিটো অৰ্ডাৰ আছিলে 3টা অৰ্ডাৰ দিব আহিছিলে যিটো কোম্পানীৰ পৰা পঠাইছে। তেওঁলোকক 3টা নহয় 6টা লাগে। 6টা ল'ৰাজনে ডেলিভাৰী দিয়া ল'ৰাজনে ক'ৰ পৰা দিব? সেই দিব নোৱাৰাৰ বাবে ল'ৰাজনক প্ৰহাৰ কৰিছে। অভিযোগ কৰিছে গাঁৱৰ ৰাইজক প্ৰত্যক্ষদৰ্শীয়ে কৈছে যে দৌৰাই প্ৰহাৰ কৰিছে। নিশ্চয় সেইটো কৰিছে আৰু সেইটো ইয়াৰ আগত এনেধৰণৰ সামগ্ৰী দোকান আছিল, কিন্তু এবাৰ প্ৰথমবাৰ হৈছে। আৰু আমি বীৰলাচি থানা অসমে এনেকুৱা কাৰ্য কেতিয়াও প্ৰশ্ৰয় নিদিওঁ আৰু কোনো কাৰণত সহ্য নকৰোঁ। এজন খিলঞ্জীয়াৰ ওপৰত কোনোবা বংগমূলীয় লোকে এনেকৈ প্ৰহাৰ কৰিব, সেইটো কোনো দিনে চাই থকা নহ'ব। স্পষ্ট কথা ইয়াৰ। আঁঠু কঢ়োৱা হৈছে নেকি? নিশ্চয় আঁঠু কঢ়োৱা হৈছে। আঁঠু কঢ়াবই লাগিব। এতিয়া প্ৰশাসন আহিছে, লৈ গৈছে। প্ৰশাসনে প্ৰশাসনিক ব্যৱস্থা গ্ৰহণ কৰিব, ভাল ব্যৱস্থা গ্ৰহণ কৰিব বুলি আমাৰ আশা থাকে। এইটো কোন জেগাত হৈছে ঘটনাটো? এইটো বাগবাৰালি গটঙা বুলি কয়। কি হৈছিলে ঘটনাটো? ঘটনাটো অকণ মই দেৰিকৈ গম পাওঁ আচলতে। তাৰমানে কি ইয়াতে কোনোবা ডেলিভাৰী বয় এজনে কোনোবাই অৰ্ডাৰ দিছিলে কিবা কাপোৰ অৰ্ডাৰ দিবলৈ আহোঁতে ইয়াত বোলে ডেলিভাৰী বয়জনক কোনোবা এজনে অলপ মাৰপিট কৰিছে বুলি শুনা পাই লগে লগে আহিলোঁ। তদন্ত কৰিলোঁ, গম পালোঁ যে আচলতে অৰ্ডাৰটো ঠিকেই দিছিলে। অৰ্ডাৰটো মানে কি ফটোটো আছে, 6টাৰ পিকচাৰ আছে। কিবা কাপোৰ এটা দিছিল বোধ হয়। 6টা ফটো আছে, ভাবিছে 6টাই আহিব। তাত লিখা আছে 3টাহে হয়। বুজি নাপালে আচলতে। যিজন কাষ্টমাৰ অৰ্ডাৰ দিছিল তেওঁ বুজি নাপাই পেলাই 6টা দিছিলোঁ, কিয় 3টা আহিল বুলি সেই বুলিয়ে বোলে তেওঁক অলপ প্ৰহাৰ কৰিছে বুলি শুনা পাইছোঁ। অন্যতা যদি বিষয়ে সুধোঁ, এই ব্যক্তিজন য'ত আছে সেই মাটিকে চৰকাৰী মাটি তেনেকৈ ম্যাদী পতা, যিহেতু আপুনি ইয়াৰে গাঁও প্ৰধান। এইটো আচলতে মই যদিও গাঁও প্ৰধান হয়, তেওঁলোকৰ লাভটো আচলতে বেলেগ। তেওঁ য'ত আছে তেওঁ সেইটো গটঙা বুলি কয়, মোৰ লেটত নপৰে। সেইটো গটঙা গাঁও প্ৰধানে সেইটো বেছিকৈ জানিব। সেইটো মই এইটো জনামতে এইখিনি তজুব হেৰি হয়, চৰকাৰী মাটি নহয়, তেওঁলোকৰ ম্যাদী। কিন্তু যদি তেওঁলোক যিজনে ঘটনাটো কৰিছে তেওঁ কি মাটি আছে সেইটো মোৰ লাটত নপৰে, গটঙাত পৰে। গতিকে তেওঁহে সবিশেষটো জানিব, মোৰ হাতত ইমান তথ্য নাই। পাৰ্চেল আছিলে 6টা, আপোনাৰ ফটোখনত 6টা আছে, এনেই কোৱান্টিটি 3টাই লিখা আছে। মানে ডেলিভাৰ্ড কৰিলোঁ। ডেলিভাৰ্ড কৰাৰ পিছত মানুহজন মানে 6টা আহিব লাগে বুলি ক'লে। মই বোলো 6টা লৈ 3টা আহিছে। মই বোলো যদি ৰিটাৰ্ণ মাৰি দিয়ক বুলি ক'লোঁ। ৰিটাৰ্ণ মাৰি দিয়ক বুলি ক'লে। মাৰি দিয়ক বুলি কোৱাৰ পিছত মই বোলো একাউণ্ট নম্বৰটো তাতে সোমাই যাব পইচাটো। তাৰপিছতে একাউণ্ট নম্বৰ সিহঁতৰ নাই বুলি ক'লে। নাই বোলে মানুহজনক মাতি আনিলে। মানুহজনক মাতি অনাৰ পিছত মানুহজনে কৈছে বোলে মই বোলো একাউণ্ট নম্বৰটো দিয়ক, মই ইয়াত দি দিওঁ। পইচাটোৰ পিছত ডেলিভাৰ মানে আপোনাৰ ৰিটাৰ্ণ নিয়াৰ পিছত পইচাটো সোমাই যাব বুলি কোৱা মানুহজনে ক'লে তেতিয়া এনেকৈ নহ'ব, OTP বহুত আহে, তেনেকৈ দিব নে পইচাটো এতিয়াই দিয়ে এনেকৈ বুলি ক'লে। মই বোলো মই এইটো দিব নোৱাৰিম, ডেলিভাৰ কৰাৰ পিছত পইচাটো দিব নোৱাৰিম ৰিটাৰ্ণ, বোলো পিছতহে পাব এনেকৈ বুলি ক'লোঁ। তাৰপিছত মানুহজনে মোক বাইকখনৰ ফটো উঠাইছে, উঠাই পেলাই বাইকৰ চাবিটো লৈ পেলাই দৌৰাই মাৰিছে।